নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম কোৰ পৰা আৰম্ভ কৰোঁ কৈ ক'ত শেষ কৰোঁ ভবা নাছিলোঁ যে শ্ৰীলংকাৰ লগত এনেদৰে পৰাস্ত হৈ ভাৰতে এছিয়া কাপ 2022ৰ অভিযান সমাপ্ত কৰিব সুপাৰ 4 পৰ্যায়ত সো এতিয়া আৰু আশা নাই বাহিৰ বুলিয়ে ক'ব লাগিব বেলেগৰ ওপৰত নিৰ্ভৰ কৰি কিবা কিবি ইকুৱেশ্যন উলিয়াই সেইখিনি কৰি লাভ নাই নিজে কৰিব নোৱাৰিলে যেতিয়া কোনো ধৰণৰ তাত লাভ নাই সো আজিৰ খেলখনত কিন্তু ভাৰতীয় টিমৰ লাকটো বহুত বেয়া দেখা গৈছিল আনলাকি হিচাপে বিবেচিত হৈছিল থ্ৰো মাৰিছে ষ্টাম্পত লগা নাই কেটছ উঠিছে হাতত পৰা নাই গতিকে সেইসমূহ আজি আমি দেখিবলৈ পাইছিলোঁ যথেষ্ট নিৰাশ হৈছিলোঁ সেইসমূহ দেখি প্ৰথম অৱস্থাত উইকেট ল'ব নোৱাৰিলে ভাৰতীয় বলাৰসকলে টাৰ্গেটটো যিহেতু ইমান বেছি নাছিলে সেইখন পিটছৰ ক্ষেত্ৰত সাধাৰণতে ডুবাইৰ যিখন পিটছ তাত সাধাৰণতে টস যিয়ে জিকে সিয়ে সেকেন্ড বেটিং লোৱা দেখা যায় আৰু সেই সেকেন্ড বেটিঙে বেছিভাগ টাইম জিকি অহা দেখা যায় সেকেন্ড বেটিঙৰ এডভান্টেজটো বেছি কিদৰে বেছি যে তাত সেকেন্ড বেটিং যি কৰে তাৰ বলটো সাধাৰণতে বেটত ধুনীয়াকৈ আহে কিন্তু ফাৰ্ষ্ট বেটিঙৰ ক্ষেত্ৰত অলপমান সমস্যা হয় যিটো সাধাৰণতে ভাৰতীয় বেটিঙত আপোনালোকে দেখিবলৈ পাইছিলে সো প্ৰথমতে উইকেট উলিয়াব পৰা নাছিলে মাজত আমি দেখিলোঁ যে স্পিন বলাৰসকলে ভাৰতৰ অলপ বেক কৰিলে কামবেক কৰালে এনেকুৱা লাগিছিলে মাজতে খেলখন ভাৰতে ধুনীয়াকৈ কামবেক কৰিছে ধুনীয়াকৈ জিকিব পাৰিব ইয়াৰ পৰা কিন্তু শেষৰ ফালে দেখিলোঁ যে আকৌ পাৰ্টনাৰশ্বিপ হ'ল পেস বলাৰসকলৰ কাম নচলিল মুখ্যতঃ সেই পেস বলাৰসকলেই বেছি ধুলাই খোৱা দেখা গ'ল পিটন খোৱা দেখা গ'ল বেছি ইকনমিত ৰান দিয়া দেখা গ'ল আৰু তাৰ বাবে সাধাৰণতে হাৰিবলগীয়া হ'ল বুলি ক'ব লাগিব আৰু ৰানটো অলপ কম হ'ল সেইটো এটা কথা আহি পৰে বেটাৰসকলৰো দুখ আছে কাৰণ প্ৰথম বেটিং কৰি 200ৰ ওপৰত টাৰ্গেট দিব লাগে সাধাৰণতে এইখন পিটছৰ ক্ষেত্ৰত আজি যদি আৰু অলপমান ৰান থাকিলহেঁতেন তেন্তে হয়তো কাহিনী বেলেগো হ'ব পাৰিলেহেঁতেন বাকী সেলিউট টু অৰ্শদীপ সিং শেষৰ অভাৰটো তেখেতে যেনেদৰে বলিং কৰিছে সেয়া সঁচাকৈ মানিবলগীয়া পাকিস্তানৰ লগত শেষৰ অভাৰটোতো তেখেতে বহুত ভাল বলিং কৰিছিলে সো অৰ্শদীপ সিঙে আমাৰ বহুত আশা জগাই তুলিছিলে কিন্তু শেষৰ অভাৰটোত সো তেনেকুৱা সাধাৰণতে দেখা নাযায় ভাৰতীয় বলাৰৰ পৰা যে শেষৰ অভাৰটোত তেনেকুৱা ধৰণৰ আশা জগাই তুলে সাধাৰণতে ইমান কম ৰান ডিফেণ্ড কৰাৰ ক্ষেত্ৰত এক অভাৰত সো যি কি নহওক নতুন হিচাপে অৰ্শদীপে সেইখিনি আমাক যথেষ্ট আশা জগাই তুলিছিল সো ভাৰতীয় যদি আপোনালোকে বেটিঙৰ কথা ক'বলৈ যায় ৰোহিত শৰ্মাই আজি ওৱান মেন আৰ্মি হিচাপে খেলখন নিয়া দেখা গৈছিলে তেখেতে সন্মানজনক স্কোৰত ভাৰতক অৱতীৰ্ণ কৰালে ঠিক সেইদৰে আমি যদি ক'বলৈ যাওঁ সূৰ্য কুমাৰে অলপ খেলিছিলে বাকী কোনো তেনেকুৱা বেটাৰৰ পৰা আমি ভাল প্ৰদৰ্শন দেখিবলৈ নাপালোঁ ৰবীন্দ্ৰ জাদেজা বাহিৰ হোৱাটো এটা বেয়া হ'ল ভাৰতৰ কাৰণে আৰু পেস বলাৰৰ অনুপস্থিতি বেছিকৈ নাছিলে টিমত 15 জনৰ ভিতৰত সেইটো এটা সমস্যা আছিলে গোটেই টুৰ্ণামেণ্টটোৰ ক্ষেত্ৰত সো আজি সেই ৰোহিত শৰ্মাই যি সন্মানজনক স্কোৰত অৱতীৰ্ণ কৰালে বাকী আৰু অৱদান লাগিছিলে আৰু অলপ ৰান লাগিছিলে সেইটো অলপ মানে কম হৈ ৰ'ল সেইটো এটা আখেজ থাকি যাব এইখন মেচৰ ক্ষেত্ৰত যদি আমি আলোচনা কৰিবলৈ যাওঁ ঠিক সেইদৰে বলাৰসকলে উইকেট ল'ব নোৱাৰিলে পেস বলাৰসকল ইমান এফেক্টিভ হোৱা দেখা নগ'ল স্পিন বলাৰৰ ক্ষেত্ৰত হয়তো অলপ হেল্প আছিলে সেইবাবে তেওঁলোকে উইকেটো লোৱা দেখা গৈছিলে খেলত কামবেক কৰোৱাও দেখা গৈছিলে কিন্তু যি কি নহওক ভুৱনেশ্বৰ হওক হাৰ্দিক পাণ্ডিয়া হওক তেওঁলোকে কিন্তু ইমান অতি উচ্চ পৰ্যায়ৰ মানে প্ৰদৰ্শন আগবঢ়াব নোৱাৰিলে আৰু কেৱল মাত্ৰ 4টা উইকেটহে ল'বলৈ সক্ষম হ'ল বাকী পেস বলাৰ কোনো এজনে কিন্তু উইকেট উলিয়াব নোৱাৰিলে আৰু তেওঁলোকৰ প্ৰথম নিশংকা গোটেই টুৰ্ণামেণ্টটো ইমান ভাল যোৱা নাছিলে ইমান ভাল টাচত নাছিলে যদিও আজিয়ে গুৰুত্বপূৰ্ণ এই খেলখনত তেখেতে 52 ৰান কৰি দিলে ঠিক সেইদৰে কুশাল মেণ্ডিছ ফৰ্মত আছিলে তেখেতে 57 ৰান কৰি দিলে বাকী চানাকাটো তেখেতটো ফৰ্মতে আছিলে গতিকে তেওঁলোকৰ শ্ৰীলংকাৰসকলে কিন্তু ভাল খেলিছে মানিব লাগিব আৰু শ্ৰীলংকাৰ কথা বেয়াকৈ এতিয়া আমি ক'বও নোৱাৰোঁ বেয়াকৈ কোৱা কোনো উদ্দেশ্যও নাই ভাল খেলিছে ভাল ফল পাবই আৰু মেইন কথা হৈছে যে তেওঁলোকৰ যিখন দেশ শ্ৰীলংকা তাত যথেষ্ট বেয়া সময় চলি আছে তেওঁলোকে ভালদৰে নিজৰ জীৱনেই নিৰ্বাহ কৰিব পৰা নাই পৰিচালিত কৰিব পৰা নাই তেনেকুৱা অৱস্থাত ভাৰতৰ নিচিনা টিমক কিন্তু এনেকৈ আহি এছিয়া কাপৰ দৰে মেচত হৰুৱাব পৰাটো বহুত ডাঙৰ কথা আৰু তেওঁলোকৰ দেশখনত যি অৱস্থা হৈ আছে দুখত আছে মানুহখিনি তেনেকুৱা এটা অৱস্থাত কিন্তু শ্ৰীলংকা জিকাটো ভাৰতক হৰুৱাটো কিন্তু এছিয়া কাপত ভাল প্ৰদৰ্শন কৰাটো তেওঁলোকৰ দেশৰ কাৰণে এটা ভাল দিশ তেওঁলোকৰ দেশৰ মানুহখিনিয়ে কিবা এটা কথাত মানে সুখী হ'বলৈ কাৰণ এটা বিচাৰি পাইছে ক্ৰিকেটৰ জৰিয়তে
শ্ৰীলংকান ক্ৰিকেট টীমৰ জৰিয়তে। বাকী আমাৰ কথা বাৰু বাদেই দিয়ক, আমিতো এতিয়া আৰু মৰা মানুহৰ নিচিনা হ'লোঁ। পাকিস্তানৰ লগত হোৱাৰ পাছতো মৰা মানুহৰ নিচিনা হৈয়ে আছিলোঁ। বাকী শ্ৰীলংকায়ো আৰু বাঁহটো দি দিলে, ভলুকা বাঁহ। এতিয়াতো আৰু কি ক'ম, আৰু আমাৰ অৱস্থা দুৰ্বিষহ হৈছে। ভাৰতৰ ক্ৰিকেট টীমক সমৰ্থন কৰা সকলৰ অৱস্থা কেনেকুৱা হয়, মই মোতকৈ আৰু হয়তো বেলেগকৈ ক'বলৈ দৰকাৰ নাই, কাৰণ মই নিজে এজন ডাঙৰ সমৰ্থক। গতিকে মোৰ হৃদয়ত যিটো মানে বৰ্তমান সময়ত ব্যতীত হৈ আছে, হৃদয়ত যিটো চলি আছে, সেইটো হয়তো আপোনালোকৰ হৃদয়তো চলি আছে। যি ভাৰতীয় ক্ৰিকেট টীমক ভাল পায়, সেইটো মই নিশ্চিতভাৱে অনুধাৱন কৰিব পাৰোঁ। বাকী যি কি নহওক, আজি দিন বেয়া আছিলে, সেইটো কিন্তু মানিব লাগিব। আৰু টছ নিজিকাটো একদম বহুত বেয়া কথা হৈ গ'ল। চ' টছত যদি ইণ্ডিয়া জিকিলেহেঁতেন, চিধাই ছেকেণ্ড বেটিং ল'লেহেঁতেন। ছেকেণ্ড বেটিং লোৱা হ'লে ইণ্ডিয়া চেছ কৰি জিকিলেহেঁতেন। আৰু ডুবাই পিটছখনত সাধাৰণতে সেইটো কাহিনীয়ে হৈ আহিছে। টছত জিকে, ছেকেণ্ড বেটিং কৰে, জিকে, টাৰ্গেট চেছ কৰি, সেয়াইতো হৈ আহিছে। চ' ফাৰ্ষ্ট বেটিং কৰা টীমনো কেইবাৰ জিকিছে? হংকঙৰ লগতে জিকিছে, আৰু তেনেকৈ ইমান বেছিও জিকা নাই। চ' সেইটোও চাব লাগিব। গতিকে টছত নিজিকাটো লাগ বেয়া, লগতে এইবিলাক ষ্টাম্পিং কি কয়, ৰান আউট মিছ, লগতে হাতত কেটছ নপৰা, ওপৰত কিমান কেটছ উঠিছে কিন্তু হাতত নপৰে, সেইবিলাক কথাবিলাক, কাহিনীবিলাক। চ' সেইবিলাক এটা বেড লাক দেখা গ'ল। দিন নাছিল। কেতিয়াবা এনেকুৱা দিন কিছুমান দেখিবলগীয়া অৱস্থাৰ সৃষ্টি হয়। T20 বিশ্বকাপতো একেধৰণৰ সমস্যা আমি দেখিবলৈ পাইছিলোঁ। প্লেয়িং 11ৰ ক্ষেত্ৰত সমস্যা আছে, সেইটো কিন্তু মানিবই লাগিব। পাকিস্তানৰ বহুত ক্ৰিকেট বিশেষজ্ঞই কৈ আছে, শোয়েব আখতাৰকে আদি কৰি, ভাৰতীয় টীমৰ প্লেয়িং 11টোৱে বনা নাই। সেইটো কিন্তু ইমানো তেওঁলোকে মিছা কথা কৈ থকা নাই। নিশ্চিতভাৱে কিছুমান মানুহ আৰু অন্তৰ্ভুক্ত কৰিব লাগে হয়তো টীমত। হৰ্ষল পেটেল আৰু লগতে বুমৰাহ নথকাটো সেইটো এটা সমস্যা হ'ল। জাদেজা ওলাই যোৱাটো সমস্যা হ'ল। দীপক চাহৰকটো টীমক নিদিলে। চিৰাজটো বাৰু বাদ দিয়ক, নাছিলে টীমত। ঈশান কিষণৰ দৰে প্লেয়াৰ বাৰু টীমত নাছিলে, চিলেক্টেই নকৰিলে। গতিকে টীম চিলেক্টৰ কথাও সেই ক্ষেত্ৰত আহি পৰিব। গতিকে সেইখিনি এতিয়া আলোচনা কৰি লাভ নাই। কেতিয়াবা এনেকুৱা দিন আহি যায়, এনেকুৱা দিন আমি নিজৰ জীৱনতো বেয়া দিন কেতিয়াবা দেখিবলগীয়া হয়। ইণ্ডিয়ান ক্ৰিকেট টীমেও দেখিবলগীয়া হৈছে বহুত বেয়া দিন আগৰ পৰা। ঠিক সেইদৰে ভাল দিনো দেখিবলগীয়া হৈছিল, আগতে ভাল দিনো দেখিছে, বেয়া দিনো দেখিছে। গতিকে আমি যদি ক'বলৈ যাওঁ, সুখ আৰু দুখৰ মাজতে জীৱন চলে। ভাৰতীয় ক্ৰিকেট টীমো সেই তেনেদৰে সফলতা আৰু বিফলতাৰ মাজতে চলে। চ' হৈ যায়, কেতিয়াবা ভাল সময়ো থাকিব, বেয়া সময়ো থাকিব। চ' কেতিয়াবা এনেকুৱা দিন কিছুমান আহে, বেয়া দিন। এই দিনসমূহত আমি সাধাৰণতে একচেপ্ট কৰি ল'ব লাগে। যিটো হ'ল সেইটো সাধাৰণতে একচেপ্ট কৰি ল'ব লাগে। কি হ'ল, কি নহ'ল, কি হ'ব লাগিছিলে, সেইসমূহ ভাবি থকাতকৈ আমি সাধাৰণতে একচেপ্ট কৰি ল'ব লাগে। আৰু কি ভুল হ'ল সেইখিনিৰ ওপৰত সাধাৰণতে ভালদৰে বিশ্লেষণ কৰি, অনুধাৱন কৰি, সেই ভুলসমূহ কিন্তু সময়মতে শুধৰাব পাৰিলেহে টীমটো আকৌ ভালদৰে সঠিক পথত আগবাঢ়ি যাব পাৰে, আগবাঢ়ি যাবলৈ সক্ষম হয়। T20 বিশ্বকাপ আহি আছে, বেছি মাহ মাজত নাই। গতিকে T20 বিশ্বকাপৰ আগত এইটো এটা কিন্তু বহুত ডাঙৰ শিক্ষা ভাৰতীয় ক্ৰিকেট টীমৰ বাবে। কি ভুল হৈ আছে এই কেইমাহতে কিন্তু, এই কেইদিনতে কিন্তু শুধৰণি কৰিব লাগিব, নতুবা T20 বিশ্বকাপো হাতৰ পৰা ওলাই যাব। সেইটো আমাৰ বহুত এটা ডাঙৰ সপোন আছে। চ' ভুলসমূহ কিন্তু ইয়াৰ পৰাই দেখা পোৱা যাব। চ' বাকী শ্ৰীলংকান টীমৰ আমি প্ৰশংসা এই ক্ষেত্ৰত কৰিব লাগিব। য়ং টীম হয়, শেহতীয়া সময়ছোৱাত তেওঁলোকে কেনেকুৱা বেয়া সময়, আপোনালোকে দেখিছে কেনেকুৱা বেয়া সময় পাৰ হৈ আহিছে শ্ৰীলংকান ক্ৰিকেট টীমটোৱে। যথেষ্ট সময় তেওঁলোকে একো এটা চিৰিজ জিকিব পৰা নাছিলে, আৰু বহুত লাহে লাহে উঠি নতুন প্লেয়াৰ আহিছে টীমত, আকৌ বাহিৰো হৈছে। তেনেদৰে সাধাৰণতে বহুত বছৰ লাগিছে মানে এইটো টীম বিল্ড হ'বলৈ। আজি যিটো অৱস্থাত আহি উপনীত হৈছেহি তেওঁলোকৰ টীমটো। গতিকে সেইটো টীমক আমি সমালোচনা বা বেয়াকৈ কৈ বা লাভ নাই। শমিকা কৰুণাৰত্নে অকণমান বেছিয়ে কিবাকিবি মানে ৰিয়েকশ্যন দি থকা দেখিবলৈ পোৱা যায় ষ্টেডিয়ামৰ ভিতৰত। মানে আমি দেখিবলৈ পাইছিলোঁ বাংলাদেশক ঘূৰোৱাৰ পাছত নাগিন দেখুৱাইছিল, আৰু ইণ্ডিয়া ঘূৰোৱাৰ পাছতো এনেকুৱা কিবাকিবি দেখুৱাইছিল। সেইবিলাক বাৰু পাছৰ কথা, এক্সাইটমেণ্ট বুলি কথা এটা থাকে, সেইটো আমি ইমান বেছি বেয়াকৈ কৈও লাভ নাই। বাকী যি কি নহওক, ইয়াৰ পাছত আকৌ ঘৰতে হ'ব। ইণ্ডিয়াততো ইণ্ডিয়াই ভালেই খেলে। UAEৰ পিচবিলাকত কিন্তু ইমান IPL খেলিছে ভাৰতীয় প্লেয়াৰবিলাকে, ইমান IPL টীম সোপাই UAEত গৈ পেলাই IPL খেলিছে। UAEৰ পৰিস্থিতিতনো কেনেকুৱা খেলিলে, মানে কেনেদৰে খেলিলে মানে ঢাল খাব পাৰি, কেনেদৰে জিকিব পাৰি, সেই সাঁথৰটো কিন্তু আজিলৈকে ভাঙিব নোৱাৰিলে কিন্তু ইণ্ডিয়ান ক্ৰিকেট টীমে। IPLত বহুত খেলিছে UAEত কিমান সোপা প্লেয়াৰ, ইণ্ডিয়াৰ প্ৰায় প্ৰতিজন প্লেয়াৰে তাত খেলিছে IPL। কিয় নাই খেলা নেকি? আপোনালোকে নিজেই দেখোন UAEত IPL চাইছিলে। চ' নিশ্চিতভাৱে
IPL UAE খেলিছে ভাৰতীয় প্লেয়াৰসকলে, কিন্তু তাৰ সাঁথৰটো কিন্তু আজিলৈকে কোনেও ভাঙিব নোৱাৰিলে। সেইটো বহুত ডাঙৰ পহেলিকা যে UAE ছেকেণ্ড বেটিং নকৰি ফাৰ্ষ্ট বেটিং কৰি কেনেদৰে জিকিব পাৰি, ফাৰ্ষ্ট বেটিং কৰি কেনেদৰে 200 ৰানৰ টাৰ্গেট দিব পাৰি। চ' সেই কথাটো কিন্তু আজিলৈকে কিন্তু ভাৰতীয় টীমৰ কাৰণে ডাঙৰ সাঁথৰ হৈ ৰ'ল। ইয়াৰ আগৰখন মেটচটো যদি চাই সেই একেধৰণৰ কাহিনীয়ে দেখিবলৈ পোৱা গৈছিলে আৰু অলপ ৰান লাগিছিলে। চ' বাকী যি কি নহওক, ইয়াৰ পাছত আহিব আপোনাৰ আফগানিস্তানৰ লগত এখন খেল আছে, সেইখন বাৰু বাদেই দিয়ক, এতিয়া আৰু ইমান বেছি আশা কৰি লাভ নাই। গ'ল বাহিৰ হ'ল বুলিয়ে ক'ব পাৰি, 99.99% বাহিৰ হ'ল। বাকী ইকুৱেশ্যনবিলাক মাজত আনি লাভ নাই। বাকী ইয়াৰ পাছত ভাৰতৰ ছিৰিজ হ'ব অষ্ট্ৰেলিয়া, চাউথ আফ্ৰিকা, সেইবিলাক ছিৰিজ আছে। ঘৰতে হ'ব, ইণ্ডিয়াতে হ'ব, ইণ্ডিয়ান পিটছত ইণ্ডিয়ান প্লেয়াৰে ভালেই খেলে। অলপ সাল সলনিও হ'ব পাৰে মাজত, হুদাকে আদি কৰি এনেকুৱা কিছুমান প্লেয়াৰ বাহিৰ হ'ব পাৰে টীমৰ পৰা। চ' চাব লাগিব কোন কোন বাহিৰ হয়। আৰু ইণ্ডিয়ান পিটছততো ইণ্ডিয়ান প্লেয়াৰে ভালেই খেলিব। অষ্ট্ৰেলিয়া চাউথ আফ্ৰিকাৰ লগত ঘৰতে খেলিব, কিয়নো বেয়া হ'ব ন। UAEতহে ইণ্ডিয়ান প্লেয়াৰে খেলিব নোৱাৰে। অষ্ট্ৰেলিয়াত কিন্তু ইণ্ডিয়ান প্লেয়াৰে খেলিব পাৰে। অষ্ট্ৰেলিয়াক হৰুৱাই থৈ আহিছিলে ন শেহতীয়া কেইমাহমানৰ আগত ইণ্ডিয়ান টীমটোৱে T20 ছিৰিজতো হৰুৱাই থৈ আহিছিলে। চ' অষ্ট্ৰেলিয়াত সেইটো এটা আশা দেখা পাওঁ আমি। অষ্ট্ৰেলিয়াত সাধাৰণতে ইণ্ডিয়ান প্লেয়াৰে T20 ভাল খেলে। চ' মেইনলি শিখৰ ধাৱনকো লাগে দেই, ইণ্ডিয়ান টীমত শিখৰ ধাৱনকো লাগে, সেইটো মোৰ অনুভৱ হৈছে। KL ৰাহুলৰ পৰা কাম হোৱা নাই। চ' এনেই সাধাৰণতে IPLত ভাল খেলিলে বোলে KL ৰাহুলক প্ৰশংসা কৰি থাকিলে নহ'ব। ইণ্ডিয়ান টীমৰ কাৰণে এনেকুৱা ধৰণৰ মেচবিলাকত কেনেকুৱা খেলিছে সেইটোও লাগিব কিন্তু। বাকী যি কি নহওক, এইটো ভিডিঅ' মই ইমানটা সমাপ্ত কৰিলোঁ। বেছি আলোচনা কৰিও লাভ নাই, বেছি প্লেয়াৰক বেয়াকৈ কৰিও লাভ নাই। আমিনো কি, আমি সাধাৰণতে দৰ্শক হয়, সমৰ্থক হয়, ভাল পাওঁ টীমটোক, সেই বিষয়ে আলোচনা কৰোঁ, কথা পাতোঁ। ক্ৰিকেটৰ অবিহনে আমাৰ দিন নচলে। ক্ৰিকেট আজি বেয়া খেলি দিলে, হাৰি গ'ল, কাইলৈ গোটেই দিনটোৱে বেয়া হৈ যাব। কিমান ক্ৰিকেট সমৰ্থকৰ, কিমান ল'ৰাই কাইলৈ নিজৰ স্কুল, কলেজ, ইউনিভাৰ্চিটিত গৈ পেলাই মন বেয়া কৰি থাকিব, ডাউন হৈ থাকিব গোটেই দিনটো, পাছদিনাখনো মন বেয়া হৈ থাকিব। ইণ্ডিয়া হাৰিলে এনেকুৱাই অৱস্থা হয়, বিশেষকৈ যেতিয়া এনেকুৱা অৱস্থাত হাৰে। মোৰো অভিজ্ঞতা আছে, মোৰো আগতে স্কুল কলেজত তেনেকুৱা মন নবহে সাধাৰণতে, সেই বস্তুটো হৈ থাকিব মানে কেইদিনমানলৈকে। বাকী যি কি নহওক, বেয়া সময় আহিছে, ভাল সময়ো আহিব। মুঠতে সমৰ্থনটো অব্যাহত ৰাখিব লাগে। হাৰিলে বুলিয়ে যে সমৰ্থন কৰিবলৈ এৰি দিব সেইটো নহয়। বাকী যি কি নহওক, মই নিজে বহুত মানে দুখত আছোঁ। এইটো ভিডিঅ' ইমানটা সমাপ্ত কৰিলোঁ। যদিহে ভিডিঅ'টো ভাল পালে বুলি ইয়াত কথা নাই। যি কি নহওক, আমাৰ ক্ৰিকেটৰ আলোচনা কৰা যিহেতু চেনেলটো আগবাঢ়ি যাব লাগে অসমৰ ভিতৰত। চ' আপোনালোকে চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, নিজৰ লগৰবিলাকলৈ শ্বেয়াৰ কৰিব যিবিলাকে ক্ৰিকেট খেল চাই ভাল পায়। তেতিয়ালৈকে ধন্যবাদ।